আজি বনালো কঁঠালৰ আচাৰ, টেষ্টি কঁঠালৰ আচাৰ। আপোনালোকে বাৰু কঁঠালৰ আচাৰ আগতে খাইছেনে? খাবলৈ বহুত ভাল লাগে, সেইকাৰণে মই যিহেতু বনাইছোঁ আপোনালোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যিসকলে বনোৱা নাই তেওঁলোকে বনাব পাৰিব ভিডিঅ'টো চাই। ব'লক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাম, মইনো কেনেকৈ বনালোঁ কঁঠালৰ আচাৰখিনি। আজি বনাবলৈ লৈছোঁ এইটো কঁঠাল, দেখিছেনে? কঁঠালৰ মুচি আচাৰ বনাম বুলি ভাবিছিলোঁ। যোৱা বছৰ বনাইছিলোঁ, খাই মানে বহুত ভাল পালোঁ। সেইকাৰণে ভাবিছোঁ এবছৰো বনাওঁ, আগতীয়াকৈ কাটি মানে আনি থৈ দিছোঁ আঠাটো যাবৰ কাৰণে। এনেকৈ পলিথিন এটাতে ভৰাই থৈছোঁ, ভিতৰত থলে আঠাটো বেয়া হৈ যায় যে। তাৰপিছত এতিয়া ভাবিছোঁ আজি এইখিনি এতিয়া কাটিম। আপোনালোকে কঁঠালৰ আচাৰ খাই পাইছেনে বাৰু? খাই চাব, যিসকলে নাই পোৱা, বহুত ধুনীয়া খাবলৈ। কঁঠালৰ মুচি কাটিবলৈ প্ৰথমে হাতখনত এনেকৈ মিঠাতেল লৈ লৈছোঁ। এয়া মিঠাতেলখিনি এইখিনি কটাৰীখন দেখিছেনে? কটাৰীখনটো সানি লৈছোঁ যাতে আঠা নালাগে কটাৰীখনত। এখন হাতত তেল সানি ল'লোঁ। এতিয়া এই কঁঠালৰ মুচিটো কাটিম। হাতত তেলৰ পৰিমাণটো মোৰ অকণমান বেছি হ'ল, সেইটো কাৰণে কঁঠালটো কাটিবলৈ মানে পিছলি গৈছে, জোৰ লাগিছে। তাৰপিছত মই এইখিনি কঁঠালখিনি টুকুৰাকৈ কাটি বাকলিখিনি কাটি লৈছোঁ। যিখিনি মানে বাকলি থাকে অকণমান কাটি লৈছোঁ, আৰু ভিতৰৰ আঠা লগা সেইখিনিও কাটি লৈছোঁ। তাৰপিছত মোৰ এয়া কাটি হৈ গ'ল চাওক। তাৰপাছতে ধুই কৰি চাফা কৰি ল'লোঁ। আৰু এতিয়া এইখিনি মই কঁঠালখিনি কাটি হৈ গ'ল চাওক। পানী দি দিলোঁ, কঁঠালত থাকি অকণমান ওপৰ হৈ যোৱাকৈ পানী দিছোঁ। আৰু এতিয়া মই ইয়াতে দিলোঁ নিমখ। আচলতে আচাৰটো কিমানখিনি কঁঠাল হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি দিব লাগিব। মোৰ যিহেতু এটা কঁঠাল আছিলে, মই এতিয়া ইয়াতে আচাৰ নিমখটো বেছি হ'লেও ভাল, সেইকাৰণে অকণমান বেছিকৈ দিম বাৰু। চাহ চামুচেৰে 2 চামুচ ফুলকৈ দি দিছোঁ। পিছত আৰু চাম আৰু দিব লাগিলে। এতিয়া মই এইখিনি উতলাম, একেবাৰে মানে সিজি যাবলৈ নিদিওঁ আৰু কিন্তু কোমল হ'বলৈ দিম, আৰু সিমানখিনিলৈকে সিজাই থাকিম। আৰু গেছত পাতি দিলোঁ, সেইখিনি উতলিবলৈ দিম। এতিয়া কঁঠালখিনি মোৰ সিজি হৈ গ'ল। সিজাৰ পাছত এখন ডলাত এইদৰে মই কাঢ়ি দিছোঁ। এইখিনি চাওক কাঢ়ি দিলোঁ, আৰু অলপ কোমল হোৱালৈকে মানে উতলাই ৰাখিলোঁ। আৰু এতিয়া মই ৰ'দলৈ লৈ যাম, ৰ'দত মানে মেলি দিমগৈ। আৰু কঁঠালখিনি চাওক ধুনীয়াকৈ সিজি গৈছে। ৰ'দটো যিহেতু বহুত টান, সেইকাৰণে এটা ৰ'দ দিলেই হ'ব, মানে বহুতটো শুকাই যাব নালাগে। আৰু তাৰপাছতে ৰ'দত যিহেতু দিমগৈ, মাখি চাখি নপৰিবৰ কাৰণে আগতীয়াকৈ মই দি দিলোঁ ইয়াতে হালধি দি ভালকৈ মিক্স কৰি দিছোঁ। হালধি মানে দিছোঁ, কিন্তু কেমেৰাটোতহে মানে হালধি নিদিয়া গতে লাগিছে। অকণমানহে ৰংটো দেখাইছে কেমেৰাত। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি ৰ'দত নি মেলি দিমগৈ। আৰু এইখিনি এতিয়া মই ৰ'দত দি দিলোঁহি চাওক, ৰ'দটো টান। এইখিনি দি দিছোঁ। এতিয়া কঁঠালখিনি শুকাই হৈ গ'ল। এইখিনি চাওক, হালধি নিমখ সানি দিছিলোঁ, আৰু এতিয়া ইমানটোলৈকে শুকাই গ'ল, দেখিছেনে? আৰু পানীটো মানে নাইকিয়া হ'ব লাগে। আৰু এতিয়া মই আচাৰ বনাম। আচাৰ বনাবৰ কাৰণে এইখিনি মই লৈ লৈছোঁ। এইকেইটা হৈছে জলকীয়া, ঘৰৰে জলকীয়া হয়, শুকুৱাই লৈছোঁ। আৰু এইকেইটা লৈ লৈছোঁ সৰিয়হ, অকণমান গোটাকৈ থৈছোঁ। তাৰপাছত এইকেইটা চফ পিহি লৈছিলোঁ। চফকেইটা ভালকৈ পিহি নগ'লেও অকণমান হেৰি হ'ল, তেনেকৈ ভাল লাগিছে। এইকেইটা জিৰা আছিলে, আৰু এইখিনি হৈছে চব মিক্স আছে। তাৰমানে ইয়াত পাঁচফোৰণ, জিৰা, ধনিয়া পৰা আদি কৰি শুকান জলকীয়া সকলোখিনি মিক্স কৰি মানে পিহি থৈছোঁ। আৰু এয়া কালাৰৰ কাৰণে দিছোঁ কাশ্মীৰী লাল মিৰ্চ। আৰু এইখিনি হৈছে ধনিয়া পাউডাৰ আছিলে, তাৰমানে ধনিয়াটো ইয়াত কম হৈছে, সেইটো কাৰণে ইয়াত ধনিয়া পাউডাৰ অলপমান দি দিছোঁ। এইখিনিয়ে মছলা মানে কি হ'ল, বহুত বেলেগ বিধৰ বোলে মছলা দিবই লাগিব কথা নাই। ঘৰত যিখিনি মছলা থাকে সেইখিনি মছলাই বনাব পাৰি, আৰু খাবলৈ বহুত ধুনীয়া হয়। মই যোৱা বছৰ বনাইছিলোঁ, খাবলৈ বহুত ধুনীয়া হৈছিলে। আৰু সেইকাৰণে এইবছৰ ভাবিছোঁ বনাই থওঁ, খাব পাৰিম। আৰু এইখিনি মোৰ মছলা ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহীতে তেল দিওঁ, আৰু তাৰপিছত আচাৰখিনি বনাই লওঁ। আৰু আপোনালোকে কেনেকৈ বনাইছোঁ চাই থাকিব, তেতিয়া নিজে বনাব পাৰিব। জলকীয়াখিনিয়ে এতিয়া 2 টুকুৰা 3 টুকুৰাকৈ কাটি লৈছোঁ। আৰু তেল এয়া গৰম হৈ গ'ল, সিমানখিনিয়ে তেল দিছোঁ। তেল মানে 200 গ্ৰামমান দিছোঁ, বেছি নাই দিয়া। আৰু এতিয়া মই এইখিনি শুকান জলকীয়াখিনি দি দিম, আৰু সৰিয়হখিনি মানে তেলতে দি দিম। তাৰপিছত আৰু সেইখিনি মানে যিহেতু জলকীয়াখিনি অকণমান গৰম তেলত দি দিলে ভাল হ'ব, আগতীয়াকৈ তাত দি দিওঁ। তাৰপাছত ইয়াৰ লগত মিক্স কৰি দিম। আৰু
এতিয়া এইখিনি চাওক মছলাখিনি তেলত দি দিলোঁ আৰু এইখিনি দি দিম এতিয়া। আৰু এতিয়া মছলাখিনিৰ লগত কঁঠালখিনি ধুনীয়াকৈ মিক্স কৰি দিব লাগিব। সেইখিনি চাওক তেলখিনি একেবাৰে শুকাই গল লাগিছে ন, তেল নিদিয়াৰ দৰে লাগিছে দেখিছেনে? কিন্তু এইখিনি এতিয়া ভালকৈ সানি মই ধুনীয়াকৈ চেঁচা হ'বৰ কাৰণে থৈ দিম। তাৰপিছত তেলখিনি ইয়াৰ পৰাই মানে ওলাব। যিহেতু এতিয়া তেলখিনি সিহঁতে শুহি লৈছে, তাৰপাছত ৰ'দাব লাগিব। আৰু এইখিনি চেঁচা হ'বৰ কাৰণে মই এটা চৰিয়ালে এইখিনি নমাই দিম। আৰু এতিয়া আচাৰখিনি একেবাৰে তেল থকা লাগিছে নাই বাৰু? প্ৰথমতে তেলখিনি শুকাই গৈছিলে, একেবাৰে শুকান লাগিছিলে, কিন্তু এতিয়া গোটেই তেলেতীয়া হৈ গ'ল আৰু তলফালে তেল আছে মানে। আৰু এইখিনি মই এতিয়া ৰ'দত দি দিমগৈ। ইয়াতে অকণমান ভিনেগাৰ দি দিব পাৰিব। মই ইয়াত টেঙা দিলোঁ, আচলতে সেইটো দেখুৱাব নহ'ল। অকণমান 2 চামুচ টেঙা দি দিছোঁ। আৰু ভিনেগাৰ যিহেতু মোৰ ওচৰত নাছিলে, ভিনেগাৰ বা টেঙা দি দিলে আচাৰটো মানে ভাল কৰি ৰাখে। তাৰপিছত এতিয়া মই চৰিয়াটোকে নি পিনি ৰ'দত দি দিমগৈ। এনেকৈ 2 দিনমান মানে ৰ'দত দিম। 2 দিন দিলেই হ'ব। তাৰপিছত এটা চিচাৰ বৈয়ামত ভৰাই থ'ম। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোৰ এই কঁঠালৰ আচাৰটো মানে। আৰু যেতিয়া আচাৰ উলিওৱা হয় মানে তেতিয়া তিতা চামুচ ব্যৱহাৰ কৰিব নালাগে, শুকান চামুচ ব্যৱহাৰ কৰিব লাগে। সকলোৱে জানে, যিসকলে নাজানে তেওঁলোকৰ বাবে মই আজি এই ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু ভিডিঅ'টো চাব, বনাই চাব, তাৰপিছত কমেণ্ট কৰিব। পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নেনমণি লুচি ইমানতে বিদায়।